নমস্কাৰ আহক আজি আমি সকলোৱে সঘনে ব্যৱহাৰ কৰি থকা দুটা শব্দ পৰহি আৰু পৰহিলৈ এই শব্দকেইটাৰ ইংৰাজী অৰ্থ জানো পৰহি যেটো আমি পাষ্ট টেন্সত ব্যৱহাৰ কৰো যাৰ ইংৰাজী অৰ্থ হ'ল দা ডে বিফৰ ইয়েষ্টাৰডে উদাহৰণস্বৰূপে ইট ৰেইনড হেভিলি দা ডে বিফৰ ইয়েষ্টাৰডে অৰ্থাৎ পৰহি যথেষ্ট বৰষুণ দিছিলে বা ডাঙৰকৈ বৰষুণ দিছিলে আৰু আন এটা শব্দ হৈছে পৰহিলৈ যেটো আমি ফিউচাৰ টেন্সত ব্যৱহাৰ কৰো যাৰ ইংৰাজী অৰ্থ হৈছে দা ডে আফটাৰ টুমৰো উদাহৰণস্বৰূপে I will go to school the day after tomorrow অৰ্থাৎ পৰহিলৈ মই স্কুললৈ যাম অৰ্থাৎ আমি এই শব্দ দুটা পৰহি আৰু পৰহিলৈ এই শব্দ দুটা আমি সকলোৱে খুব সঘনে ব্যৱহাৰ কৰি থাকো আৰু ইয়াৰ ইংৰাজী অৰ্থকেইটা হ'ল দা ডে বিফৰ ইয়েষ্টাৰডে অৰ্থাৎ পৰহি আৰু দা ডে আফটাৰ টুমৰো অৰ্থাৎ পৰহিলৈ ধন্যবাদ